পুৰস্কাৰ ভিডিঅ' যোগে জ্বলাই দিম বুলি কৈছে এনেকুৱা এটা মন্তব্য বিজেপি মই শুনা নাই এতিয়ালৈকে আৰু এইবিলাক গোটেই বিজেপি দলৰ যিসকলে এইবিলাক কথা ওলাইছে তেওঁলোক বিজেপি দলৰ কাৰ্যকৰ্তা হ'ব নোৱাৰে আৰু যদি কোনোবাই তেনেকুৱা ধমকি বা তেনেকুৱা দিছে সেইটো উচিত মানে ভাবে এই গোটেই বিষয়টো আমি দলীয় স্তৰতেই গোটেই বিষয়টো তদন্ত কৰিম। দাদা অখিল গগৈ এখন সংবাদমেল দিছে আৰু বিশেষকৈ যি ভূমি কেলেংকাৰী সন্দৰ্ভত বিভিন্ন নাম নেতাৰ উচ্চাৰণ হৈছে দলটোক অস্বস্তিত পেলাইছে নেকি বা এই ক্ষেত্ৰত কি ক'ব? চাওক, এটা নেৰেটিভ বিজেপিৰ বিৰুদ্ধে সৃষ্টি কৰাৰ কাৰণে একাংশ লোকে লাগি আছে, একাংশ বিৰোধী লাগি আছে। আমি সকলো কথাৰে সকলো তেওঁলোকৰ উত্থাপন কৰা অভিযোগৰে উত্তৰ আমি দিব লাগে বুলি আমি ভবা নাই, কিন্তু আমি এটা কথাত সকলোকে আহ্বান জনাওঁ যে দলটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিয়ম নীতি শৃংখলা আৰু মৰ্যাদা গোটেইকেইটা সন্মুখত লৈ আগবাঢ়িব লাগে আৰু সেইকাৰণে মই সকলোকে এই কথাখিনি বাৰে বাৰে কৈ আছোঁ যে আমাৰ ভাৱমূৰ্তিটো যাতে সমাজত মানে দিনক দিনে বাঢ়ে, ভাৱমূৰ্তি ম্লান হোৱা কোনো কাম যাতে কোনো কাৰ্যকৰ্তাই নকৰে, সেইটো মোৰ সকলোৰে প্ৰতি আহ্বান থাকিব। আজি ভৰপূৰ আদৰণি বিজেপিৰ মুছলপুৰৰ পৰা জালাহলৈকে এনে সমাৱেশ আদৰণি দেখিবলৈ পোৱা নাছিল। নিৰ্বাচনৰ প্ৰাক্ষণত কি ধাৰণা কৰি যাব ইয়াৰ পৰা? চাওক, বাক্সা জিলায়ো উৎসাহ উদ্দীপনা দেখুৱাইছে আৰু কাৰ্যকৰ্তাসকল আমাৰ দলটোৰ হ'ল মূল চালিকা শক্তি আৰু কাৰ্যকৰ্তা সন্মিলনৰ যোগেদি আমি এটা উমান পাইছোঁ যে তামোলপুৰ ওদালগুৰিত যেনেকুৱা এটা উৎসাহ আছিল তাতকৈ কম উৎসাহ বাক্সা জিলাৰ কাৰ্যকৰ্তাৰ মাজত নাই। গতিকে অতি উৎসাহী হৈ আছে কাৰ্যকৰ্তাসকল আৰু সদায় আমি ৰাইজৰ লগত থাকি ভাল পোৱা দল, ৰাইজৰ সুখে দুখে থাকি ভাল পোৱা দল। গতিকে আমি আগন্তুক সময়ত ৰাইজৰ ওচৰত আৰু শক্তিশালীভাৱে যাম আৰু BTRত আমি কৈছোঁৱেই এখন শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত BTRৰ যি সংকল্প আমাৰ, সেই সংকল্পক চৰিতাৰ্থ কৰাৰ কাৰণে আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই অবিৰাম আমি বিশ্ৰামহীনভাৱে আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে কাম কৰি যাম। বিতৰ্কিত নেতাবোৰৰ স্থিতি আৰু বিতৰ্কই দলটোক ক্ষতি কৰিব নে কিবা আপোনালোকৰ? চাওক, টাইম বিং কিছুমান বিষয়ে প্ৰশ্নবোধক চিনৰ নিশ্চয় জন্ম দিয়ে, তাক আমি একেবাৰে নস্যাৎ কৰিব নোৱাৰোঁ। ভাল কাম কৰিলে, ভাল খবৰ ওলালে মানুহৰ মনটো যেনেকৈ ভাল লাগে, কেতিয়াবা দুই এটা সৰু সুৰা তেনেকুৱা খবৰ ওলালে মনবিলাক অলপ বেয়াও হয়। গতিকে তেনেকুৱা সময়ত আমাৰো মনবিলাক কেতিয়াবা অকণমান বেয়া হয় নিশ্চিতভাৱে, কিন্তু আমাৰ বিশ্বাস আছে যে যিকোনো অভিযোগ আহিলে তাৰ প্ৰত্যুত্তৰ দিয়াৰ সাহস বিজেপিৰ কাৰ্যকৰ্তাৰ থাকিব লাগিব আৰু কাৰোবাৰ যদি সাহস নাই নিশ্চিতভাৱে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত সেৱক হ'বও নোৱাৰে। ধন্যবাদ।